ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধীৰ নাম লোৱাটো বেয়া পাইছিল। কোনে কোনে কৈছিল? আপুনি কংগ্ৰেছত থাকি ইন্দিৰা গান্ধীৰ নাম ল'ব নোৱাৰে, ৰাজীৱ গান্ধীৰ নাম ল'ব নোৱাৰে, জৱাহৰলাল নেহৰুৰ নাম ল'ব নোৱাৰে। 2026 চন আহি আছে আৰু এই 2026 চনত পাৰিবনে অসমত নতুন চৰকাৰ গঠন কৰিবলৈ, অৰ্থাৎ কংগ্ৰেছ চৰকাৰ? গৌৰৱ গগৈয়ে পাৰিবনে অসমত কংগ্ৰেছ চৰকাৰ গঠন কৰিবলৈ, অসমৰ ৰাজনীতিকত এক নতুন অধ্যায় সৃষ্টি কৰিবলৈ? আৰু এজন নেতা আপোনালোকৰ মাজত চিনাকি কৰাই দিম আৰু আপোনালোকে গম পাব যে 5 বছৰ 10 বছৰ নহয়, পুৰা 50টা বছৰ কংগ্ৰেছত দিও, কংগ্ৰেছৰ বাবে বিভিন্ন ধৰণৰ বলিদান কৰিও কিয় বিজেপিত যোগদান কৰিবলগীয়া হ'ল। সেই ব্যক্তিজনে খুলিব কংগ্ৰেছৰ কিছুমান অধ্যায়। পাৰিবনে কংগ্ৰেছে নতুনকৈ অসমত চৰকাৰ গঠন কৰিবলৈ, আৰু লগতে কংগ্ৰেছৰ ভৱিষ্যত আছে নি অসমত? এই সকলোবিলাক আপোনালোকে গম পাব মোৰ এই অনুষ্ঠানৰ ভিডিঅ'টোত। ৰাইজ, এই অনুষ্ঠানৰ ভিডিঅ'টো আপোনালোকৰ বাবে লৈ আনিছো আৰু আশা কৰিছো আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। কংগ্ৰেছৰ পৰা বিজেপিলৈ, বিজেপিৰ পৰা কংগ্ৰেছলৈ, কিন্তু 50 বছৰ কংগ্ৰেছ কৰি বিজেপিলৈ গুচি গৈছিল দ্বিজেন শৰ্মা। প্ৰায় 2টা দশকৰ অধিক কাল কংগ্ৰেছ কৰি বিজেপিলৈ গুচি গৈছিল পংকজ বৰবৰা। ৰাজনীতিত যোগ দিছিল কংগ্ৰেছত, নিৰ্বাচনৰ আগে আগে গুচি গ'ল তেওঁ বিজেপিলৈ। সুৰেশ বৰা নগাঁৱত আছে আমাৰ সৈতে লাইভত। কংগ্ৰেছ কৰিলে, বিজেপিলৈ গ'ল, বিজেপিৰ পৰা আকৌ কংগ্ৰেছলৈ গুচি আহিল। মেহেদি আলম বৰা এসময়ৰ সাংবাদিক। এই যে মোহভংগ কংগ্ৰেছৰ প্ৰতি, তেওঁলোকে কি ভাবিছিল? জীৱনৰ অধিক সময় কংগ্ৰেছত থাকি পেলাই শেষ মুহূৰ্তত কংগ্ৰেছক বিদায় দি বিজেপিলৈ যাবলগীয়া হ'ল। তাৰমানে কংগ্ৰেছৰ একো ভৱিষ্যত নাই নেকি অসমত? কংগ্ৰেছৰ নেতৃত্বৰ ব্যৰ্থতা ধৰি ৰখাত নে অন্য কেতবোৰ বিষয়ে কাম কৰিছে ইয়াত? মই প্ৰথমেই পৰিচয় কৰাই ল'ব দিছোঁ দ্বিজেন শৰ্মা ডাঙৰীয়া। লাইভত আছে আমাৰ সৈতে সুৰেশ বৰা নগাঁৱত, আমাৰ সৈতে আছে পংকজ বৰবৰা, মেহেদি আলম বৰা। মই ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ, কংগ্ৰেছৰ পৰাই হৈছিলে তেওঁ। মই নকওঁ যে আইৰাম গয়াৰামৰ ৰাজনীতি, মই নকওঁ তেনেদৰে, কিন্তু কিহৰ কাৰণে অৰ্ধ শতিকা জুৰি কংগ্ৰেছ কৰি পেলাই শেষ মুহূৰ্তত কংগ্ৰেছক বিদায় দি পেলাই 8 মাহ হ'ল বিজেপিত যোগ দিছিল দ্বিজেন শৰ্মা ডাঙৰীয়া? হয়, কংগ্ৰেছ মই ছাত্ৰ অৱস্থাৰ পৰা কৰিছিলোঁ আৰু প্ৰায় 50 বছৰ কাল মই কংগ্ৰেছ দলৰ লগত জড়িত আছিলোঁ। এইটো আপুনি ঠিকেই কৈছে। আৰু অসমত যেতিয়া অসম আন্দোলন হয় তেতিয়া আমি যুৱ কংগ্ৰেছ কৰিছিলোঁ অতি দুৰ্যোগৰ সময়ত। তেতিয়া জীৱন মৃত্যুৰ লগত আমি যুঁজি পেলাই কংগ্ৰেছক ৰক্ষা কৰাৰ চেষ্টা কৰিছিলোঁ। কিন্তু এতিয়া আপোনাৰ প্ৰশ্নটো হৈছে যে মই কংগ্ৰেছ কিয় ত্যাগ কৰিলোঁ? ইমান দিন অৰ্ধ শতিকা কংগ্ৰেছ কৰাৰ পিছত কথাটো হ'ল, বা কিহৰ কাৰণে মোহভংগ হ'ল, কথাটো হ'ল কংগ্ৰেছৰ এটা আদৰ্শত আমি বিশ্বাস কৰি পেলাই আমি আমাৰ যৌৱনত কংগ্ৰেছত যোগ দিছিলোঁ। কিন্তু পৰৱৰ্তী সময়ত দেখিলোঁ যে কংগ্ৰেছত কিছুমান মানুহৰ আৱিৰ্ভাৱ হয় যিবিলাক কংগ্ৰেছৰ প্ৰতি কোনো ত্যাগ স্বীকাৰ কৰা নাই, আৰু তেওঁলোকে আহি আমাৰ ভাগ্য নিৰ্ণয় কৰিবলৈ ধৰিলে আৰু আমাক তেওঁলোকে উঠা বহা কৰাব ধৰিলে। উদাহৰণস্বৰূপে যোৱা নিৰ্বাচনত মই গুৱাহাটী সংসদীয় সমষ্টিৰ লোকসভাৰ প্ৰাৰ্থী আছিলোঁ। তাৰ আগত ৰাজ্যসভাৰ সাংসদ মোৰ যেতিয়া মোৰ ৰিটায়াৰমেণ্ট হ'ল, তেতিয়াৰ পিছৰ পৰা মই কেইবাবাৰ এছেম্বলি আৰু পাৰ্লিয়ামেণ্টৰ কাৰণে মই দৰখাস্ত দিছোঁ, চেষ্টা কৰিছোঁ। কিন্তু সদায় যেতিয়া মোৰ নামটো আহে, এজন নতুন মানুহ আহি মোৰ নামটো কাটাৰ কাৰণে বা এজনে আহি মোৰ নামটো কাটি দিয়ে। এতিয়া প্ৰশ্ন হ'ল মোৰ সন্মুখত যে মই কি যোগ্য নহয় নেকি? মইতো সাংসদ হিচাপে ভালকৈ পাৰফৰ্ম কৰিছিলোঁ, মোৰ বিশ্বাস আছে, অসমৰ কথা দাঙি ধৰিব পাৰিছিলোঁ। আৰু তাৰ পিছত কিয় এনেকুৱা অন্যায় বাৰে বাৰে? 2001 চনতো মোৰ এছেম্বলি টিকট হৈছিলে। তেতিয়া এজনে আহি পেলাই, মই নামবিলাক ক'ব খোজা নাই আজিৰ তাৰিখত, তেওঁ মোৰ নামটো কাটি এজন সাধাৰণ হেৰিক দিলে, মোৰ লগত যাৰ তুলনা নহয়। পশ্চিম গুৱাহাটীত বিজয় হ'ল নে নাই? বিজয় হৈ পাৰিলে? বিজয় হ'ব, মই কাম কৰি আছিলোঁ।
আচ্ছা 2011 চনত সোনিয়া গান্ধীয়ে মোৰ ফাইল চহী কৰি পঠাই দিলে কিন্তু ইয়াৰ পৰা এজন লিডাৰ গ'ল আৰু দিল্লীৰ এজন লিডাৰ মিলি পেলাই মোৰ নামটো এছেম্বলিৰ টিকটটো কাটি দিলে মাজতে কোন কংগ্ৰেছৰ এনেকৈ হয় নেকি কংগ্ৰেছৰ হয় এনেকুৱা আপোনাৰ নমিনেশ্যন দিয়াৰ আগদিনাও কাটি দিয়ে নাম এনেকুৱা হয় মানে গণভিত্তিটো নাচায় আমি মানুহৰ মাজত কেনেকৈ কাম কৰিছোঁ মানুহে জানে আপোনাসকলেও জানে এতিয়া এই যিটো ইলেকশ্যন 2000 এই যিটো 24ৰ পাৰ্লিয়ামেণ্টৰ ইলেকশ্যনত যেতিয়া মোক সভাপতি ভূপেন বৰাই কৈছিলে যে গুৱাহাটীত আপোনাৰ বাহিৰে কোনো কেণ্ডিডেট নাই গতিকে আপুনি প্ৰিপেয়াৰ হ'ব লাগে তাৰপিছত তেওঁ নানান ধৰণৰ চল চাতুৰি কৰিব ধৰিলে মোৰ লগত মই বুজি পাওঁ মই ইমান বুৰ্বক মানুহ নহয় যে মই বুজি নাপাম ভূপেন বৰাৰ কথা মই বুজি পালোঁ আৰু মই তেওঁ এমাহমান আগতে বাহিৰা মানুহৰ প্ৰভাৱত বাহিৰা কংগ্ৰেছৰ বাহিৰৰ মানুহৰ প্ৰভাৱত তেওঁ মোক বাদ দি অন্য এটা কেণ্ডিডেট ঠিক কৰা বুলি মই ধৰিব পাৰিছিলোঁ শেষৰ যিটো লোকসভা নিৰ্বাচন শেষৰ নিৰ্বাচনত 24ৰ আৰু সেই বাহিৰা মানুহবিলাক হৈছে দুৰ্ঘৰ কংগ্ৰেছ বিৰোধী এজন সাংসদ আছে এতিয়াও কংগ্ৰেছত ইণ্টাৰফেয়াৰ কৰে তেওঁৰ এটাও ভোট নোহোৱাকৈ UDF আৰু কংগ্ৰেছৰ সমৰ্থনত কোনো দল নোহোৱাকৈ সাংসদ হৈছে নিৰ্বাচিত আমাৰ মোৰ বন্ধুৱে আছিল এটা সময়ত তেওঁ স্বাক্ষৰ সংগ্ৰহ কৰিব ধৰিলে ইণ্টেলেকচুৱেলৰ আৰু প্ৰায় 70টা স্বাক্ষৰ সংগ্ৰহ কৰি পেলাই আন এজন কমিউনিষ্ট নেতাৰ লগ লাগি মই যদি নামটো ক'ব কয় মই নামটো কৈ দিব পাৰোঁ নামটো ক'ব খোজা নাই আন এজন বিশিষ্ট মানে বুদ্ধিজীৱী বুলি কৈ থাকে সেই বুদ্ধিজীৱীসকলে স্বাক্ষৰ কৰি পেলাই এখন দৰখাস্ত দিলে যে নহয় দ্বিজেন শৰ্মাক নহয় এওঁকহে দিব লাগে মীৰা বৰঠাকুৰক দিব লাগে বুলি স্বাক্ষৰ সংগ্ৰহ কৰিলে গতিকে তেতিয়া মই অত্যন্ত দুখিত হ'লোঁ যে মই ইমান ত্যাগ স্বীকাৰ কৰিলোঁ জীৱনত ইমান কষ্ট কৰিলোঁ কংগ্ৰেছ দলৰ কাৰণে ইমানখিনি কৰিলোঁ তাৰ পিছতো তেওঁলোকে এই ষড়যন্ত্ৰবিলাক কৰে আৰু মই দেখিলোঁ যে বাহিৰৰ মানুহৰ কংগ্ৰেছত প্ৰকোপ বাঢ়িছে আৰু কমিউনিষ্টৰ প্ৰভাৱ কংগ্ৰেছত বাঢ়ি গৈছে আৰু কংগ্ৰেছ সভাপতিজনে কংগ্ৰেছ দলটোক বাহিৰৰ মানুহৰ হাতত তুলি দিছে তেওঁলোকে স্বাক্ষৰ কৰি টিকট আনিব পাৰে তেওঁলোকে দিল্লীলৈও গৈছে দিল্লীলৈ গৈও আনিছে আৰু দুই এটা টিকট আনিছে এই কথাবিলাক দেখি পেলাই মই মনত খুব আঘাত পালোঁ যে মই এবাৰ সম্পূৰ্ণ প্ৰিপেয়াৰ্ড আছিলোঁ কণ্টেষ্ট কৰাৰ কাৰণে আৰু আঘাত পাই দেখিলোঁ যে ইয়াত বিচাৰ নাই ইয়াত কোনো ধৰণৰ দলৰ কাৰণে কৰা ত্যাগৰ কোনো স্বীকৃতি নাই গতিকে মই আৰু ইয়াত থকাটো উচিত নহয় সেই বুলি ভাবিয়ে মই ধন্যবাদ মই কথা পাতিম ইয়াৰ পৰা যাতে কংগ্ৰেছে শিক্ষা লয় ডাঙৰ পৰা জনাব বিচাৰিম আপুনি কংগ্ৰেছ কিমান দিন আছিলে প্ৰায় 28 বছৰ আছিলোঁ 92 চনমানত মই কংগ্ৰেছত যোগদান কৰিছিলোঁ আপোনালোকে নিশ্চয় জানে মোৰ প্ৰয়াত পিতৃ গোলাপ বৰবৰা ডাঙৰীয়া অসমৰ কংগ্ৰেছৰ বিৰোধী ৰাজনীতিৰ কাণ্ডাৰী আছিল 1965 চনত তেখেতে উত্তৰ পূৰ্বাঞ্চলৰ পৰা প্ৰথমজন কংগ্ৰেছ বিৰোধী সদস্য হিচাপে ৰাজ্যসভালৈ গৈছিল আৰু অসমৰ প্ৰথমজন অকংগ্ৰেছী মুখ্যমন্ত্ৰীও আছিল যেতিয়া 92 চনত আমি ছাত্ৰ ৰাজনীতিৰ লগত জড়িত আছিলোঁ হিতেশ্বৰ শইকীয়াই আহ্বান জনাইছিল 91 চনমানৰ পিছত মাজভাগত যে এই যিসকলে ছাত্ৰ ৰাজনীতিত কৰে সামাজিক জীৱনৰ লগত নতুন প্ৰজন্মৰ যুৱকসকলক কংগ্ৰেছলৈ আহিব লাগে তেতিয়া মই কংগ্ৰেছত জইন কৰাৰ সময়ত মোৰ পিতৃৰ লগত আজি মই আপুনি যেতিয়া বস্তুটো আহিছে পিতৃৰ লগতো মোৰ অলপ সংঘাত এটা হৈছিল তথাপিও আমি যোগদান কৰিছোঁ মই যোগদান কৰা এমাহমান আমাৰ দেউতাৰ প্ৰয়াত গোলাপ বৰবৰাই বিচৰা নাছিলে তেখেত অসমত কংগ্ৰেছ বিৰোধী ৰাজনীতিৰ কাণ্ডাৰী আছিল তেখেতে স্বাভাৱিকতেই বিচৰা নাছিল তেওঁ বহু বছৰ 47 স্বাধীনতাৰ পিছৰ পৰাই কংগ্ৰেছৰ লগত সংঘাত আছিল 51 চনৰ তেখেত আছিল দেশৰ প্ৰখ্যাত সমাজবাদী নেতা ৰাম মনোহৰ লোহিয়াৰ এগৰাকী সহযোগী আছিল সেইকাৰণে তেখেতে কংগ্ৰেছৰ লগত তেতিয়াৰ পৰাই সংঘাত হৈছিল আৰু তাৰপৰা মই মোৰ কেইমাহমানৰ আগতে হিমন্ত বিশ্ব শৰ্মা তাৰপিছত ৰাণী নৰা এনেকৈ আমি সেই সময়ৰ যুৱকসকলে কংগ্ৰেছত যোগদান কৰিছিলোঁ আৰু যিটো কংগ্ৰেছৰ যিটো ডিজেণ্ডাই যেনেকৈ কৈছে কিন্তু কংগ্ৰেছত যে এই সংঘাতবিলাক 28 বছৰ প্ৰায় 3 দশক কংগ্ৰেছত থাকি এই যে আমাৰ সংঘাত হয় আপুনি আৰম্ভণিতে কৈছে কংগ্ৰেছক আয়াৰাম গয়াম নহয় আয়াৰাম গয়াম কংগ্ৰেছৰ সংঘাতবিলাক আপুনি জানে নিশ্চয় আপোনালোকৰ মনত আছে 1939 চনতে নেতাজী যেতিয়া কংগ্ৰেছৰ সভাপতি হৈছিল গান্ধীজীৰ পটাভি সীতাৰামায়াক যেতিয়া পৰাজিত কৰি নেতাজী সুভাষ চন্দ্ৰ বসু যেতিয়া কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত তেতিয়া আজিৰ নিচিনা নহয় যে সোনিয়া গান্ধী ৰাহুল গান্ধীয়ে যাকে বিচাৰে কংগ্ৰেছ সভাপতি হৈ যায় তেনেকুৱা নাছিল তেতিয়া পটাভি সীতাৰামায়াৰ নিচিনা মহাত্মা গান্ধীৰ সমৰ্থকক হৰুৱাই
সুভাষ চন্দ্ৰ বসু কংগ্ৰেছৰ সভাপতি হৈছিল কংগ্ৰেছক তেতিয়াৰ পৰা হয়তো সুভাষ চন্দ্ৰ বসু বা কিছুমানে ভাবিছিল সেই সময়ৰ নেতাসকলে যে কংগ্ৰেছ কৰবাৰ নিজৰ গতিপথৰ পৰা সলনি হৈছে নেকি কিন্তু গান্ধীৰ এনেকুৱা কিছুমান সমস্যা হ'ল তাৰ ফলত নেতাজীয়ে কংগ্ৰেছ ত্যাগ কৰিব লগা হ'ল 51 চনত পিছৰবাৰ আকৌ সংঘাত হৈছিল পণ্ডিত নেহৰু যেতিয়া দেশৰ প্ৰধানমন্ত্ৰী হ'ল তেতিয়াও সংঘাত হৈছিল তেতিয়া পুৰুষোত্তম দাস টেণ্ডন কংগ্ৰেছৰ সভাপতি হৈছিল কংগ্ৰেছৰ যেতিয়া সভাপতি নিৰ্বাচিত হৈছে নেহৰুৱে বিচৰা নাছিল পুৰুষোত্তম দাস কংগ্ৰেছৰ নেহৰুৰ চৰকাৰখনৰ কাৰ্যালয় 47 যে দেশ স্বাধীন হ'ল নেহৰুৱে যেতিয়া কংগ্ৰেছ চৰকাৰ বনালে তাৰপিছত নীতি আদৰ্শলৈ সংঘাত হ'ল কিন্তু নেহৰুৱে সেই সময়ত এটা নতুন ফিলচফি আয়োজন কৰিলে চৰকাৰ আৰু দল যেতিয়া একতা হিচাপে কাম কৰিব লাগিলে দেশৰ প্ৰধানমন্ত্ৰীজনেই কংগ্ৰেছ সভাপতি হ'ব লাগে বুলি তেওঁ এটা প্ৰচাৰ চলালে তাৰপিছত এনেকুৱা এটা সংঘাত হ'ল টেণ্ডন ডাঙৰীয়াই তেতিয়াই 51 চনত ত্যাগ কৰে তাৰপিছত ৰাম মনোহৰ লোৱা আচাৰ্য কৃপালনী সকলোৱে কংগ্ৰেছ ত্যাগ কৰি লাহে লাহে কংগ্ৰেছ মানুহখিনিয়ে ত্যাগ কৰি আহিছে দেখিলোঁ আমি যেতিয়া আমি 21ত কংগ্ৰেছ ত্যাগ কৰিলোঁ সেই কংগ্ৰেছ আজিৰ পৰা যিটো কংগ্ৰেছ আছিল কংগ্ৰেছ লাহে লাহে ক'ৰবাত পথচ্যুত হৈছে নেকি ৰাইজৰ সমস্যাসমূহ 28 বছৰ পূৰ্বে যেতিয়া কংগ্ৰেছে যোগ দিছিলে আমি আশা কৰিছিলোঁ 2021 যেতিয়া 28 আমি ভাবিছিলোঁ যে কংগ্ৰেছক কি জানি কিছু পৰিৱৰ্তন হ'ব নেকি দেখিলোঁ কংগ্ৰেছৰ নীতি আদৰ্শৰ পৰা ক'ৰবালৈ আঁতৰি গৈছে নেকি 14 চনত যেতিয়া লোকসভাৰ নিৰ্বাচনত কংগ্ৰেছ পৰাজিত হৈছিল তেতিয়া ৰিভিউ কংগ্ৰেছৰ হয় আপুনি এতিয়াও দেখিছে ৰিভিউ মিটিং হয় ৰিভিউ মিটিঙত সেই সময়ৰ কংগ্ৰেছ সভাপতি আৰু কংগ্ৰেছ বিধায়িনী দলৰ নেতাক মাতি লৈ যায় ৰিভিউ মিটিং কিন্তু ইয়াত নহ'ল ৰিভিউ মিটিং হৈ গ'ল দিল্লীত তেতিয়াৰ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ দ্বিজেন্দ্ৰ মন আছে তৰুণ গগৈ ডাঙৰীয়া আৰু কংগ্ৰেছৰ সেই সময়ৰ সভাপতি ভুৱনেশ্বৰ কলিতা ডাঙৰীয়া দিল্লীলৈ মাতি নিয়া হ'ল কংগ্ৰেছ কি ধৰণে পৰাজিত হ'ল সেই কথাটো আলোচনা কৰিবলৈ ইয়াৰ যিসকল কংগ্ৰেছৰ তৃণমূল পৰ্যায়ৰ অসমৰ কাৰ্যকৰ্তাসকল আছিল তেওঁলোকৰ লগত আলোচনা কৰা নহ'ল আৰু ইয়াৰ সেই সময়ৰ নেতাসকল যিসকলে ৰিভিউ মিটিঙলৈ গ'ল তেওঁসকলে আপোনাৰ নিশ্চয় মনত আছে জিতুমণি বৰাত 12 চনৰ পিছৰ পৰা 11 চনত চৰকাৰে এটা প্ৰচণ্ড জনসমৰ্থন লাভ কৰিছিল প্ৰথমবাৰ 78 জন বিধায়ক কংগ্ৰেছৰ নিৰ্বাচনত 12 চনৰ পিছৰ পৰা সংঘাত আৰম্ভ হৈছিল বিসম্বাদী ৰাজনীতি আৰম্ভ হৈছিল বিসম্বাদী নকওঁ বিসম্বাদী ক'ব নালাগে মতৰ পাৰ্থক্য হৈছিল কংগ্ৰেছৰ এছাম বিধায়কৰ মাজত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এছাম বিধায়কৰ মাজত কিছু কংগ্ৰেছৰ সেই সময়ৰ চৰকাৰৰ ঘটনাৱলী লৈ বা কিছু এনেকুৱা কাম আৰম্ভ হ'ল 12 চন মানৰ পৰা দ্বিজেন্দ্ৰই নিশ্চয় এইটো জানে 12 চন মানৰ পৰা কিছু ঘটনাৰ পিছত এটা আপুনি যে 2021ত গ'ল তাৰ কাৰণটো কি পৃষ্ঠভূমিটো কি আছে এই পৃষ্ঠভূমিবিলাক দ্বিজেন্দ্ৰই কোৱা কথা যে ক'ত নীতি আদৰ্শৰ পৰা ফালৰি কাটি গৈছে আমি যিবিলাক ভাবিছিলোঁ বা ৰাইজে যিবিলাক ভাবিছে 14 চনত মই সেইটোৱে কৈ আছিলোঁ 14 চনত যেতিয়া তাত ৰিভিউ হ'ল ৰিভিউত কৈ দিলে যে আমি ডিচিডেণ্ট এক্টিভিটিজৰ কাৰণে আহিম কিন্তু আপুনি নিশ্চয় জানে কেনেকৈ গড় হত্যা হ'বলৈ ধৰিল কেনেকৈ APSCৰ কেলেংকাৰী আৰম্ভ হ'ল কিজন মানুহক দিয়া হ'ল যে সুভাষ দাসৰ কমিটি বনোৱা হৈছিল সুভাষ দাসৰ কমিটিয়ে প্ৰতিবেদন দিছিল যিজন মানুহক সদস্য লৈছিল সেইজন মানুহক সভাপতি মানে APSCৰ চেয়াৰমেন দিব নালাগে বুলি দিছিল বেলেগ এজন সেই সময়ৰ মুখ্য সচিব আছিল নৱকুমাৰ দাসৰ ফাইল ৰাজভৱনলৈ পঠাই দিয়া হ'ল কিন্তু আকৌ সেই সময়ত যিজন তাৰ ফাইল ঘূৰাই আনি আকৌ কি আছিল দাস তেওঁৰ নাম মই পাহৰি গ'লোঁ অলপতে জেলত যিজন আছিল APSCৰ চেয়াৰমেন তেওঁক আকৌ APSCৰ চেয়াৰমেন দিয়া হ'ল এই ঘটনাৰ ফলৰ পৰা ৰাইজে আমাৰ প্ৰতি বিতৃষ্ণা হৈছে 12 চনৰ পিছৰ পৰা অসমৰ জনসাধাৰণ কংগ্ৰেছৰ প্ৰতি তথাপিও আমি ভাবিছিলোঁ কিছু পৰিৱৰ্তন হ'ব নেকি আমি 14 চনত পৰাজিত হৈছিলোঁ কিন্তু একে সময়তে আমি দেখিছিলোঁ কংগ্ৰেছত থাকোঁতে তেতিয়া অসমৰ যিজন বিজেপিৰ যিজন তত্ত্বাৱধায়ক আছিল ৰাম মাধৱ বোধহয় 14 চনতো ৰাম মাধৱে নিৰ্বাচন শেষ হোৱাৰ আমাৰ বিজেপিৰ প্ৰচণ্ড বিজয় হৈছে নৰেন্দ্ৰ মোদী এক মাহৰ ভিতৰত গুৱাহাটীলৈ আহিছে কাৰ্যকৰ্তাসকলৰ লগত জয়লাভ কৰাৰ পিছত আমি 16 চনৰ বিধানসভাত কেনেদৰে আমি ল'ম দখল কৰিম তাৰ পৰ্যালোচনা আৰম্ভ কৰিছে আমাৰ দিল্লীলৈ লৈ যোৱা নেতাসকল তৃণমূল পৰ্যায়ৰ কাৰ্যকৰ্তাসকলক যিসকলে ইয়াত ত্যাগ কৰিছে কংগ্ৰেছৰ কাৰণে কাম কৰিছে নিৰ্বাচনৰ কষ্ট কৰে সেইসকলৰ সৈতে কোনো আলোচনা কৰা নহয় মানে মই যিটো বুজি পালোঁ যে নেতা কেইজনমানক লৈ দলটো চলি থাকে তেওঁলোকে কিবা সিদ্ধান্ত জাপি দিয়ে যেতিয়া এই কংগ্ৰেছৰ যি তিনিজন যিটো যাক আমাক যাক কোৱা হয় আপুনি 10 জনপদ বুলি য'ত কয় 10 জনপথৰ যাকেই বেয়া পাব আপুনি তাৰ লয়েলিটিটো কংগ্ৰেছৰ প্ৰতি লয়েলিটি থাকিলে নহ'ব 10 জনপথৰ প্ৰতি লয়েলিটি মানে যথেষ্ট গুৰুত্বপূৰ্ণ কথা কৈছে মই মেডিয়ালম যাম আঁতৰি গৈছে আৰু মই নগাঁৱত আমাৰ সুৰেশ বৰা আছে তেওঁলোকো যাম যি হৈ পালে বেলেগ এটা কথা কিন্তু লোকসভা নিৰ্বাচনৰ আগে আগে তেওঁ কিয় গুচি গ'ল কংগ্ৰেছ এৰিবলগীয়া হ'ল কিয় আমি নগাঁৱৰ পৰা আছে সুৰেশ বৰা শুনা পাইছে সুৰেশ বৰা হয় মই শুনি আছোঁ আপুনি কিয় কংগ্ৰেছ এৰিলে 23 বছৰ কংগ্ৰেছ কৰি পেলাই নমস্কাৰ জিতুমিন দা আচলতে মই কংগ্ৰেছ খুব মানে আন্তৰিকতাৰে আৰু খুব পৰিপাটিকৈ কৰিছিলোঁ কিন্তু
কংগ্ৰেছৰ পৰা যিখিনি মই পাব লাগে গোটেইখিনি যদিও পোৱা নাছিলোঁ তথাপিও এটা আশাত আছিলোঁ যে এটা দিনত চাগে ভাল হ'ব আৰু সেই আশা কৰি শেষত মই কংগ্ৰেছ দল ত্যাগ কৰি মই বিজেপিলৈ যাবলৈ বাধ্য হ'লোঁ আৰু মোক আচলতে বাধ্যই কৰালে আৰু লগতে বিজেপিৰ যিখিনি নীতি বিজেপিৰ নীতিখিনি মোৰ ভাল লাগিলে বিশেষকৈ আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত যি ধৰণে সকলো শ্ৰেণীৰ ৰাইজৰ লগত অসমখনত কাম কৰিবলৈ আৰম্ভ কৰিলে আৰু মই খুব সেইখিনিক লৈ সুৰেশ বৰা ডাঙৰীয়া তেখেতসকলক যিহেতুকে লগ পাইছিলোঁ ৰাজনীতি কৰি থাকোঁতে গতিকে মই গুচি গ'লোঁ সুৰেশ বৰা ডাঙৰীয়া মই এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ আপুনি ব্ৰহ্মপুৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিলে কংগ্ৰেছে আপোনাক প্ৰাৰ্থিত্ব দিছিলে আপুনি কি বিচাৰিছিলে আচলতে কংগ্ৰেছৰ পৰা হয় নাই চাওক আচলতে মোক মই এটা ধন্যবাদ দিব লাগিব মোক 2011 চনত কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব পাইছিলোঁ ব্ৰহ্মপুৰত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়াৰ বিৰুদ্ধে খেলিবৰ কাৰণে মই প্ৰাৰ্থিত্ব পাইছিলোঁ কিন্তু মোক প্ৰাৰ্থিত্ব দিয়াৰ সময়ত সম্পূৰ্ণভাৱে দুটা এংগুলত মোক প্ৰাৰ্থিত্ব দিছিল এজন নগাঁৱৰ লিডাৰে মোক দিছিলে এইকাৰণেই প্ৰাৰ্থিত্ব দিছিলে যে সেই সময়ত প্ৰফুল্ল মহন্তই দুটা জেগাত ইলেকশ্যন খেলিছিল ব্ৰহ্মপুৰ আৰু চামগুৰি তে দুটা জেগাত খেলোঁতে মানে ব্ৰহ্মপুৰত মই প্ৰফুল্ল মহন্তক বাধা দিবৰ কাৰণে এটা উদ্দেশ্য ৰাখি পেলাই মোক টিকটটো দিয়া হৈছিল কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বৰ্তমানৰ মুখ্যমন্ত্ৰী সেই সময়ত আপোনাৰ অসম চৰকাৰৰ মন্ত্ৰী আছিলে তেখেতে কিন্তু মোক এটা খুব ভাল পৰামৰ্শ দি পেলাই তেখেতে ৰাজনীতি কৰিবলৈ কৈছিল আৰু সেই পৰামৰ্শ মতে মই কাম কৰাৰ কাৰণে যদিও মই ব্ৰহ্মপুৰত 11ত হাৰিলোঁ কিন্তু মোৰ নিজৰ ব্যক্তিত্বটো মই মানে বচাই ৰাখিব বা বজাই ৰাখিব পাৰিলোঁ গতিকে মোক টিকট দিয়াত এটা ডাঙৰ এটা চিন্তা চৰ্চা কৰি পেলাইহে দিছিলে কিন্তু মই সেই হেৰিটোৰ পৰা ষড়যন্ত্ৰটোৰ পৰা ওলাই পেলাই মই ৰাজনীতিটো কৰিলোঁ আৰু পংকজ খালি এটা সেইটো গম পাইছোঁ মই পংকজ বৰবৰুৱাৰ ওচৰত আহিব আপুনি কওকচোন যে অসমত কংগ্ৰেছৰ ভৱিষ্যত আছে নাই ক্ষমতালৈ আহিব পৰা মই কৈছোঁ 1 মিনিট অনিল এণ্টনি কাৰ ল'ৰা AK এণ্টনিৰ ল'ৰা ডিফেন্স মিনিষ্টাৰৰ ল'ৰা তেওঁ কংগ্ৰেছ ত্যাগ কৰি পেলাই বিজেপিত গৈছে এতিয়া এই মানুহবিলাক যে গুচি গ'ল কিবা ব্যৱস্থা কিবা কোনোবা দিনা কংগ্ৰেছে চিন্তা কৰিছে নেকি কিয় গ'ল ইয়াৰ যিজন ইনচাৰ্জ অসমৰ জিতেন্দ্ৰ সিং তেওঁ নিজে পইচাৰ পিছত দৌৰে তেওঁ ইয়াত কাৰোবাক সুধিছে নেকি যে আপুনি কিয় ৰিজাইন দিলে কি কৰিলে তেওঁৱে সমস্যা হৈ পৰিছে এতিয়া ইমান দিন ইনচাৰ্জ হৈ অভিযোগ কৰিব অভিযোগ যে জিতেন্দ্ৰ নানান অভিযোগ হাৰি আছে তেওঁ ইয়াতে থাকে তেওঁ ইয়াতে গুচাই নিদিয়ে কংগ্ৰেছে আমি কোৱাৰ পিছতো গুচাই নিদিয়ে গতিকে আৰু এটা কথা আপোনাক কওঁ এখন মিটিং হৈছিল দিল্লীত মেহেদী আলম বৰাও আছিল তাত আৰু সেই মিটিংখন এই পাৰ্লিয়ামেণ্ট ইলেকশ্যনৰ আগে হৈছিলে অসম নহয় প্ৰত্যেকখন ৰাজ্যৰে মিটিং হৈছিলে আৰু তাত আমি গৈছিলোঁ মেহেদী আলম বৰাও গৈছিলে পংকজ নাই তেতিয়া আচ্ছা তাত মই ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধীৰ কথা কওঁতে ৰাহুল গান্ধী তেওঁৰ ৰিপ্লাইত কৈছে যে দিজ আৰ অল পাষ্ট সাম অফ ইউ হেভ ৰেইজড দি নেম অফ ইন্দিৰাজী এণ্ড ৰাজীৱজী I say that these are all past, you think of future only. অৰ্থাৎ ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধীৰ নাম লোৱাটো বেয়া পাইছিল কোনে কৈছিল ৰাহুল গান্ধীয়ে কৈছিলে ৰাহুল গান্ধীয়ে সেইখন মিটিঙত কৈছিলে বহুতে জানে এতিয়া এই যিটো কথা যদি আপুনি কংগ্ৰেছত থাকি ইন্দিৰা গান্ধীৰ নাম ল'ব নোৱাৰে ৰাজীৱ গান্ধীৰ নাম ল'ব নোৱাৰে জৱাহৰলাল নেহৰুৰ নাম ল'ব নোৱাৰে সেইটো কংগ্ৰেছ ধন্যবাদ মানে যথেষ্টখিনি কথা আজি মানে ৰাজহুৱা হৈছে কোনেও নোকোৱা কথা মই আহিম পংকজ বৰবৰুৱাৰ ওচৰলৈ আহিম সুৰেশ বৰাৰ কথা পাতিম মেহেদী আলম বৰাৰ পৰা জানিব বিচাৰিম যে মধ্য অসমত কংগ্ৰেছৰ ভৱিষ্যত কি কাৰণ প্ৰদ্যুৎ বৰদলৈ বিজয়ী হৈছে নগাঁও লোকসভা সমষ্টিৰ পৰা একে সময়তে চামগুৰিত কংগ্ৰেছ পৰাজিত হৈছে আশ্চৰ্য ধৰণৰ হেৰি সংখ্যালঘু নাগৰিকৰ মাজত বিজেপিৰ গ্ৰহণযোগ্যতা বৃদ্ধি পাইছে নেকি আৰু মধ্য অসমত কংগ্ৰেছৰ ভৱিষ্যত কি হ'ব সুৰেশ বৰা মধ্য অসমত কংগ্ৰেছৰ ভৱিষ্যত একেবাৰে অন্ধকাৰ আপোনালোকে দেখা পাব যে 26 চনৰ বিধানসভা ইলেকশ্যনৰ আগত
কংগ্ৰেছ নগাঁও বা মধ্য অসমত প্ৰায় শূন্য হৈ যাব। দুই এজন মুষ্টিমেয় ব্যক্তিৰ বাহিৰে বাকী সাধাৰণ সকলোখিনি আৰু যিখিনি মানুহে উন্নয়নক ভাল পায় সেইসকল লোক বিজেপিত আহি জইন কৰিব। আৰু বিশেষ এজন ব্যক্তিৰ কাৰণে মধ্য অসম কি গোটেই অসমৰ কংগ্ৰেছেই বেয়ালৈ গৈ আছে। বিশেষ মানুহজন কোন, কাৰ কাৰণে কংগ্ৰেছ ধ্বংস হ'ব মধ্য অসমত? মই ব্যক্তিগতভাৱে মানুহজনৰ নামটো ক'ব বিচৰা নাই, কিন্তু মানুহজন আপোনালোক সকলোৱে গম পাইছে, সকলোৱে জানে। কিন্তু কংগ্ৰেছে সেই মানুহজনৰ ওপৰত কিয়নো ব্যৱস্থা লোৱা নাই সেই কথাটো মই বুজি নাপালোঁ। যা হওক, মোক আচলতে জিকিবলৈ দিয়া হোৱা নাছিলে। প্ৰতিবাৰে প্ৰতি ইলেকশ্যনতে এজন কংগ্ৰেছী পৰিয়ালৰ মানুহক আপোনাৰ নিৰ্দলীয়কৈ উঠাই দিয়া হৈছিল, কিন্তু মই ধৈৰ্যৰে এটা সময়লৈকে ৰ'লোঁ। কিন্তু মই শেষত ওলাই আহিবলৈ বাধ্য হ'লোঁ, আৰু সেইটো গোটেই জনসাধাৰণে জানে, নগাঁও জিলাটো জানে, গোটেই অসমে জানে। কিন্তু সেই কৰ্মফল এতিয়া সকলোৱে ভুগিছে, আৰু ইয়াতকৈও সাংঘাতিকভাৱে আহি থকা সাংঘাতিক ফলাফল। ধন্যবাদ সুৰেশ বৰা। সুৰেশ বৰা ধন্যবাদ। মই পংকজ বৰবৰা আচলতে জানিব বিচাৰিম, আপুনি পূব গুৱাহাটী লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থিত্ব বিচাৰিছিল। আপুনি 28 বছৰ কংগ্ৰেছ কৰি বিজেপিলৈ আহিল। এই 26ত আপুনি পূব গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থিত্ব পুনৰ বিচাৰিব? প্ৰথম বিচাৰিব আপুনি? আমি দলে ইয়াত ভাৰতীয় জনতা পাৰ্টীৰ গোটেই ছিষ্টেমটো ইয়াত বেলেগ হয়। ইয়াত এতিয়া আপুনি যোৱা লোকসভা নিৰ্বাচনত গম পাইছিল জানো, কোনোবাই কথাই বেলেগৰ কথা কৈ থকা হৈছিল। ভাৰতীয় জনতা পাৰ্টীত তেনেকৈ নহয়। যেতিয়া আমি ৰাজনৈতিক দলৰ সদস্য হৈছোঁ, সমাজৰ কাম কৰিছোঁ, স্বাভাৱিকতে প্ৰত্যেকজন ব্যক্তিৰ ইচ্ছা থাকিব কোনোবা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাটো। আৰু দলে যেতিয়া যোগ্য বুলি ভাবিব, আৰু দলে যেতিয়া ভাবিব যে এখেতক দিলে আমি জয়লাভ কৰিব পাৰিম, তেতিয়া নিশ্চয় দিব। আৰু ভাৰতীয় জনতা পাৰ্টী সম্পূৰ্ণ পৃথক। আজি আপুনি প্ৰথমতে ব্ৰেকৰ আগতে মোক সুধি আছিল যে কংগ্ৰেছ, আপোনাৰ প্ৰশ্ন আৰম্ভতে কৈছিল যে কংগ্ৰেছ থাকিব নে নাথাকে 26 জনত। আপুনি এটা কথা প্ৰথমতে কৈছিল নে পিছত সুধিম যে কংগ্ৰেছ, আপুনি সুধিছে কংগ্ৰেছ অসমত থাকিব নে নাথাকে। মই তাৰ লগত সংযোগ কৰিছোঁ, আপুনি প্ৰশ্নটো কৰক, কংগ্ৰেছ ভাৰতবৰ্ষৰ ক্ষমতালৈ ঘূৰি আহিব নেকি? আৰু বৰ্তমান সময়ত আজি কেইবছৰমানৰ পৰা কংগ্ৰেছৰ ভিতৰত যিবিলাক ঘটনাৰ পৰা চলি আছে, এই ঘটনাবোৰৰ পৰা কংগ্ৰেছে যে চিৰিয়াছলি ক্ষমতালৈ আহিব সেই কথাটো তেওঁলোকে চিন্তা কৰা নাই যেন লাগিছে। আজি এটা প্ৰত্যেকটো নিৰ্বাচন হয়, তেওঁলোকৰ এতিয়া আপুনি চামগুৰি নিৰ্বাচনৰ পিছত কি ক'লে, বেলেগ কথা পাতে। কোনোবাই দিনা EVM-ৰ কথা ক'লে, কোনোবা দিনা ৰিগিঙৰ কথা ক'লে। আৰু যোৱাকালি ভূপেন বৰাই কংগ্ৰেছ অফিচিয়েলি কৈছে, য'ত প্ৰদেশ মই দায়িত্ব সহকাৰে কৈছোঁ, কালি নাওবৈচাত যিখন সংবাদমেল কৰিছে তাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি উপস্থিত থকা অৱস্থাত কংগ্ৰেছে অফিচিয়েলি কৈছে তাত গোবংশৰ ব্যৱহাৰ কৰা হৈছিল বুলি। মানে কংগ্ৰেছ কলৈ গুচি গ'ল আপোনালোকে নিশ্চয় ভাবিছোঁ। মানুহে আপুনি ভাৰতবৰ্ষত যোৱা এতিয়া কেইদিনমান আগতে মহাৰাষ্ট্ৰত যেতিয়া তেওঁলোকে হাৰিলে, আগদিনাখনে নানা পাটোলাই কৈ আছিল যে আমি কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ হ'ব। মহাৰাষ্ট্ৰ কংগ্ৰেছৰ সভাপতি হৰাৰ লগে লগে দুদিনমান EVM-ৰ কথা খুবকৈ কোৱা হ'ল। তাৰপিছত যেতিয়া সংবাদ মাধ্যমত বা এটা চৰ্চা চলিল, যদি সঁচাকৈ EVM-ত জিকিছে মহাৰাষ্ট্ৰ কংগ্ৰেছৰ নিৰ্বাচিত কংগ্ৰেছৰ বিধায়কসকলে পদত্যাগ কৰক। যদি ঝাৰখণ্ডত তেওঁলোকে যদি EVM গণ্ডগোল হৈছে, ঝাৰখণ্ডতো হ'ব পাৰে, ঝাৰখণ্ডত কিয় পদত্যাগ নকৰে? তেতিয়া তেওঁলোকৰ ভুলটো উপলব্ধি কৰিলে কালি কংগ্ৰেছ ৱৰ্কিং কমিটিয়ে গোটেই বস্তুটো সলনি কৰি কৈছে মেলা প্ৰেক্টিছ বুলি এটা শব্দ ব্যৱহাৰ কৰিছে ৰিজলিউশ্যনত। আৰু কংগ্ৰেছত চাব, আজি সুৰেশ বৰাই অলপকৈ কথাখিনি আৰম্ভ কৰিছে। বহুতে তেওঁলোকে আশা কৰিছিল হাৰিয়ানাত জিকিম, মহাৰাষ্ট্ৰত জিকিম, এনে কৰিছে। ভূপেন বৰাইতো লখিমপুৰত কংগ্ৰেছ অফিচত ৰভা চভা দিলে পাৰ্টি খাম। কাৰণে বাস্তৱতে জনসাধাৰণে কি চিন্তা কৰিছে, চক ৰাজনৈতিক দল এটা জীয়াই থাকিব। বহুত ৰাজনৈতিক দল আছে। নিৰ্বাচন আয়োগত 2000টা ৰাজনৈতিক দল এতিয়া ভাৰতবৰ্ষত পঞ্জীয়ন হৈ আছে। আৰু আপুনি নিৰ্বাচনৰ সময়ত নতুন ৰখাবলৈ মই মহিলাৰ মূৰৰ পৰা এক মিনিট জানিব বিচাৰিম যে আপুনি কি ভাবিছে যে কংগ্ৰেছ সভাতকৈ 3গৰাকী বক্তাৰ তিনিটা স্পষ্টীকৰণ মই দিব লাগিব। সেইটো যে ডিজেণ্ডাই যিখন দিল্লী মিটিঙৰ কথা আনিছে, এই ধৰণৰ কিবা কৈছিল বুলি মই কিন্তু শুনা নাই মিটিংখন। আৰু 2 নম্বৰ কথাটো যে সুৰেশ বৰাই মোতকৈ পিছত মই সুৰেশ বৰাক কওঁ যে তেখেতে কংগ্ৰেছত আহি বহুত পাইছে। কাৰণ 2000 চনত মই জইন কৰিছোঁ, তেখেতে বোধকৰো তাৰ এবছৰমান পিছত জইন কৰিছে। তেখেতে ইমানখিনি পোৱাৰ পিছতো আজি কংগ্ৰেছক এই ধৰণেৰে যিবোৰ কথা তেওঁ কৈছে, মই ভাবোঁ যে এইটো এটা অকৃতজ্ঞতাৰ চিন। আৰু 3 নম্বৰ কথাটো হ'ল যে
কংগ্ৰেছ নাই পংকজ বৰবৰাই যিটো কৈছে যে মই এইখিনিতে অলপ সংযোগ কৰিছোঁ যে সুৰেশ বৰাৰ কথা তেখেতে মেডিতাই কৈছে যে পাই পেলাই অকৃতজ্ঞ হৈছে যেতিয়া ইন্দিৰা গান্ধীয়ে বহুত জ্যেষ্ঠ নেতা থকাৰ পিছতো লাল বাহাদুৰ শাস্ত্ৰীৰ মৃত্যুৰ পিছত ইন্দিৰা গান্ধীক দেশৰ যেতিয়া প্ৰধানমন্ত্ৰী পতা হ'ল সেই ইন্দিৰা গান্ধীয়ে জানো চব পোৱাৰ পিছতো ৭৮ চনত কংগ্ৰেছ ভাঙি দিয়া কংগ্ৰেছৰ পৰা ওলাই যোৱা যে ইমানবিলাক জনাৰ পিছতো কিন্তু আপুনি ২৮ বছৰ কংগ্ৰেছ ধন্যবাদ তিনিওজনকে সুৰেশ বাবুক মই ধন্যবাদ জনাইছোঁ যে আমি ভাবিছোঁ যে আজি আলোচনাৰ পৰা মই আজি আলোচনাৰ সময় প্ৰায় শেষ আজি আলোচনাৰ পৰা আমাৰ এটা উদ্দেশ্য হ'ল যে কংগ্ৰেছৰ কাৰণ বিৰোধী শক্তিশালী বিৰোধী দল লাগে গণতন্ত্ৰত কংগ্ৰেছে কিছু শিকক বাস্তৱত কি হৈ আছে মাটিৰ ভৰিত হৈ পেলাই তেওঁলোকে চিন্তা কৰক যে ২৬ৰ কাৰণে কিদৰে সাজু হ'ব তেওঁলোকে আকাশত চাং পাতি পেলাই ক'ৰবাত হোটেলত খানা খায় ধাবাত খানা খাই পেলাই তেওঁলোকে যে চৰকাৰ গঠনৰ সপোন দেখি আছে তাৰপৰা অলপ আহি মানুহৰ মাজলৈ যাওক আমি অন্ততঃ আজিৰ পৰা এইটো এটা বাৰ্তা তেওঁ আজি আলোচনা বা তেওঁলোকে পোৱা বুলি ভাবিলোঁ ধন্যবাদ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আপোনালোকে মোক কমেণ্ট কৰি জনাব আৰু লগতে মোৰ চেনেললৈ যদি প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব মই যিহেতু এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজলৈ প্ৰস্তুত কৰোঁ তো সেয়েহে ভাবিলোঁ এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ প্ৰস্তুত কৰিলোঁ আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চালে আৰু ভিডিঅ'টো চাই ভাল পালে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তো ঠিক আছে ৰাজ আজি ভিডিঅ'টো এটা সামৰণি মাৰিছোঁ পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ Bye-bye.